চৰাইদেউৰ দৌলবাগান গছিকলা পথাৰত ৰাইজৰ ভিৰ। দুটা গভাইত গৰু চোৰ বিচাৰি চলাত সমগ্ৰ অঞ্চল। শুকুৰবাৰে দিন দুপৰতে গছিকলা অঞ্চলত দুজনী গৰু দুই যুৱকে খেদি আনি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত চোৰ দুটাই গৰু দুজনী এৰি গছিকলাৰ পথাৰেৰে পলায়ন কৰে। ৰাইজেও চোৰ দুটাৰ সন্ধানত অঞ্চলটো চলাত কৰে যদিও চোৰৰ কোনো সন্ধান নোলাল। অৱশেষত স্থানীয় টেঙাপুখুৰী আৰক্ষী উপস্থিত হোৱাত ৰাইজে চোৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ গোচৰ তৰে। উল্লেখযোগ্য যে অঞ্চলটোত বহু লোকৰ গৰু চোৰ প্ৰায় হৈ আহিছিল। ৰাইজ অতিষ্ঠ হৈ চোৰ বিচাৰি এতিয়া ওলাই আহিছে। ঘৰৰ পৰা চাই আহিছিলোঁ গৰুকেইটা মানুহকেইজনে মানে বান্ধিছিলে গৰুকেইটা বন্ধাৰ পাছত মানে কি হ'ল আমি চাবলৈ আহিলোঁ। আমি চাবলৈ আহোঁতে কমেও 10 মিটাৰমানৰ আগৰ পৰা মানে সিহঁতি আমাক দেখি ঘৰত দৌৰিলে। তাৰপিছত মানে পিছত চিনি পালোঁগৈ আৰু যে চাতাআলি আৰু ৰেপজানৰ তাৰ নামটো মই নাজানো। তাৰপৰা প্ৰশাসনক মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।